চাৰিওফালে চাওক, আপুনি দুই ধৰণৰ মানুহ দেখা পাব। কিছুমান মানুহে সহজে আগবাঢ়ি যায় নিজৰ কৰ্মজীৱন, স্বাস্থ্য আৰু সম্পৰ্কত। আন কিছুমান মানুহে সদায় সংগ্ৰাম কৰি থাকে। তেওঁলোকৰ বাবে জীৱনটো অতি গধুৰ যেন লাগে। কিন্তু এই পাৰ্থক্য কিয়? ই কি ভাগ্য, নিয়তি নে আন কিবা? বহু মানুহে নিজৰ জীৱন সলনি কৰিবলৈ বাহিৰৰ উপায় বিচাৰে। প্ৰাৰ্থনা, জ্যোতিষ, আনৰ পৰা পৰামৰ্শ। বিশ্বাসত কোনো দুখ নাই আৰু ই শক্তিৰ উৎস হ'ব পাৰে। কিন্তু বাহিৰৰ সমাধানে সদায় স্থায়ী পৰিৱৰ্তন আনেনে? সদায় নহয়, কাৰণ আমাৰ জীৱনটোক গঢ় দিয়ে কেৱল বাহিৰত কি ঘটিছে সেয়া নহয়, বৰঞ্চ সেয়া নিৰ্ভৰ কৰে আমি সেই ঘটনাসমূহক কেনেকৈ অনুভৱ কৰোঁ আৰু কেনেকৈ প্ৰতিক্ৰিয়া দিওঁ তাৰ ওপৰত। আৰু ইয়াত প্ৰভাৱ পেলায় আমাৰ ভিতৰত থকা এটা বস্তুৱে, আমাৰ অৱচেতন মন বা ছাবকনচিয়াছ মাইণ্ড। আমাৰ মনৰ এটা অংশ যি নীৰৱে আমাৰ চিন্তা, অনুভৱ আৰু আচৰণক প্ৰভাৱিত কৰে। সময়ৰ সৈতে ইয়ে আমাৰ জীৱনক গঢ় দিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী ভিডিঅ'ত আমি বুজিম এই অৱচেতন মন কেনেকৈ কাম কৰে আৰু কিয় ইয়াৰ প্ৰভাৱ ইমান শক্তিশালী।